এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। হঠাৎ আহিব লগা হ'ল ডিমাপুৰলৈ এটা বিশেষ কাৰণনো কি, মোৰ গাটো মাজে মাজে খুব বেয়া হৈ থাকে, সেয়েহে দেখাম বুলি বহুত দিনতে ভাবি আছিলোঁ, দেখাব পৰা নাছিলোঁ। যিহেতু বাৰ লগত হঠাৎ আহিলোঁ দেখুৱাম বুলি। এইফালে কাউণ্টাৰত বহি আছোঁ বিল পে'মেণ্ট কৰিবলৈ। বিল পে'মেণ্ট কৰাৰ পাছতহে মানে ডক্টৰে চাই আৰু তাৰপিছত ৰখি ৰখি আমনি লাগি গৈছেগৈ আৰু ডক্টৰক দেখাম বুলি। তাৰপিছত দেখাই ল'লোঁ। দেখাই লোৱাৰ পাছত যিহেতু ভিনদেউ থাকে 7 মাইলত আৰু মানে মেডিকেলৰ পৰা ওলোৱাৰ পাছত এয়া ভিনদেউৰ ৰুমলৈ গৈ আছোঁ। এয়া আহি আছোঁ। ভিনদেউৰ যিহেতু মানে প্লাইবৰ্ড ফেক্টৰীতে কাম কৰি আছে আৰু ব্যক্তিগত খণ্ডত, আৰু তাত যিহেতু মোৰ ভণ্টি চুমি তাইও থাকে। এয়া ভাগিনটো ভাত খাই আছিলে, গৈ পাই দেখিলোঁ ভাত খাই আছে। আৰু ৰুমৰ পৰা আহি আকৌ এইফালে ভিনদেউ অফিচটো বোলো অলপ আপোনালোককো দেখাই দিওঁ। এয়া এয়া ভিনদেউ দেখাই আছে মানে। তাৰপিছত এইফালে বা সকলোৱে বহি আমি বাহিৰত অকণমান আড্ডা মাৰিলোঁ আৰু কথা-চথা পতাৰ পাছত এয়া মেছৰ পৰা খানা আহি পালেহি। খানানো কি খাবা বুলি সুধিলে যে ৰুটি খাম। এয়া ৰুটি চব্জি বৰ ধুনীয়াকৈ আনিছে, চাওকচোন ইমান ধুনীয়াকৈ মেছত ৰান্ধে নহয়। এইফালে চজিনা আলু, বৰ ধুনীয়া চব্জিকণ, পিঁয়াজ শুকান ৰুটি, তাৰ ওপৰত মানে গৰৈ ঘিউ দি দিছিলে। এইফালে কেৰেলা ভাজি, খানাটো খাবলৈ খুব সোৱাদেই হৈছিলে দেই। তাৰপিছত খাই লৈ অলপ সময় ৰেষ্ট লোৱাৰ পাছতে আকৌ ৰাতি 3টা বজাত আহি আছোঁ। যিহেতু ষ্টেচন আৰু একেদিনাই ঘূৰিম আৰু মানে থকাথকি কোনো হেৰি নাই, মানে বাছকো এৰি গৈছিলোঁ। তাৰপিছত এইফালে ৰাতি 3টা বজাত আমি আহি আছোঁ প্লেটফৰ্মলৈ। বহুত ধুনীয়া লাগে আৰু নে আহিয়ে ষ্টেচন পাই গ'লোহি। আৰু মই ট্ৰেইনলৈ ৱেইট কৰি আছোঁ আৰু দিনটো কষ্টতে গ'ল আৰু একো খোৱাই নাছিলোঁ। গৈ মেছতহে খালোঁগৈ। তাৰপৰা ঘৰত এৰাতি থাকি পিছদিনা গুচি